ভাৰতৰ সংবিধান প্ৰণয়ন কমিটিৰ সভাপতি কোন আছিল? উত্তৰ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট আহিলে ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ অধ্যক্ষ কোন আছিল? শুদ্ধ উত্তৰটো হৈছে ভীমৰাও আম্বেদকাৰ। নেক্সট, সংবিধানখন কেতিয়াৰ পৰা বলবৎ হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1950 চনৰ 26 জানুৱাৰীৰ পৰা। নেক্সট, সংবিধানত কেইটা অনুচ্ছেদ আছে? শুদ্ধ উত্তৰটো হৈছে 395টা। নেক্সট আহিলে ভাৰতৰ সংবিধানখন সৰ্বপ্ৰথমে কেতিয়া সংশোধন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1951 চনত। নেক্সট আহিলে কোনখন দেশৰ সংবিধান আকাৰত আটাইতকৈ ডাঙৰ? শুদ্ধ উত্তৰটো হৈছে ভাৰত। নেক্সট আহিলে ভাৰতত গণপৰিষদ কেতিয়া গঠন হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। নেক্সট, ভাৰতৰ সংবিধানৰ কোন সংশোধনীৰ জৰিয়তে লোকসভা আৰু বিধানসভাৰ ক্ষেত্ৰত ভোটদাতাৰ বয়স 21 বছৰৰ পৰা 18 বছৰ বয়সলৈ হ্ৰাস কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে 61তম সংশোধনীৰ জৰিয়তে। নেক্সট আহিলে ভাৰতবৰ্ষৰ প্ৰথম নাগৰিক কোন? শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতি। নেক্সট আহিলে ভাৰতবৰ্ষৰ শাসনৰ মুৰব্বী কোন? শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতি। নেক্সট, ভাৰতৰ সংবিধানৰ কোন সংশোধনীৰ দ্বাৰা 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে শিশুৰ শিক্ষাক মৌলিক অধিকাৰ হিচাপে সাব্যস্ত কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে 93তম সংশোধনীৰ দ্বাৰা। নেক্সট আহিলে ভাৰতৰ সংবিধানৰ কোন সংশোধনীৰ জৰিয়তে ছিকিমক ভাৰতৰ অংগৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে 36তম সংশোধনীৰ জৰিয়তে। নেক্সট আহিলে ভাৰতৰ সংবিধান স্বীকৃত আঞ্চলিক ভাষা কেইটা? উত্তৰ হৈছে 22টা। নেক্সট আহিলে ভাৰতৰ স্থল, নৌ, বায়ু তথা অন্যান্য সেনাবাহিনীৰ মুৰব্বী কোন? শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতি। নেক্সট আহিলে ভাৰতৰ জৰুৰী অৱস্থা ঘোষণা কৰাৰ ক্ষমতা কাৰ হাতত আছে? উত্তৰ হৈছে ৰাষ্ট্ৰপতিৰ হাতত। নেক্সট আহিলে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'বলৈ নিম্নতম কিমান বছৰ হ'ব লাগে? শুদ্ধ উত্তৰটো হৈছে 35 বছৰ। নেক্সট, ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? শুদ্ধ উত্তৰটো হৈছে 5 বছৰ। নেক্সট, ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত শপত গ্ৰহণ কৰে? শুদ্ধ উত্তৰটো হৈছে প্ৰধান ন্যায়াধীশৰ ওচৰত। নেক্সট, সংবিধান অনুসৰি ৰাষ্ট্ৰপতিৰ পিছত কোনে স্থান লাভ কৰে? শুদ্ধ উত্তৰটো হৈছে উপৰাষ্ট্ৰপতি। নেক্সট, ভাৰতৰ সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদৰ জৰিয়তে উপৰাষ্ট্ৰপতি পদ সৃষ্টি কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে 63 নম্বৰ অনুচ্ছেদৰ জৰিয়তে। নেক্সট, ৰাজ্যসভাত কোনে সভাপতিত্ব কৰে? শুদ্ধ উত্তৰটো হৈছে উপৰাষ্ট্ৰপতিয়ে। নেক্সট, ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান? শুদ্ধ উত্তৰটো হৈছে 250 জন। নেক্সট আহিলে ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক ৰাজ্যসভালৈ মনোনীত কৰে? শুদ্ধ উত্তৰটো হৈছে 12 জন। নেক্সট আহিলে কোনে কৈছিল ৰাষ্ট্ৰপতি কিন্তু শাসনৰ প্ৰধান নহয়, ৰাষ্ট্ৰপতি নামমাত্ৰ কাৰ্যপালিকাহে? শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ।
নেক্সট ৰাজ্যসভাৰ সদস্যসকলক কিমান বছৰ কাৰ্যকাল উত্তৰটো হৈছে 6 বছৰ ৰাজ্যসভাৰ সদস্য হ'বলৈ কিমান বয়স হ'ব লাগিব শুদ্ধ উত্তৰটো হৈছে 30 বছৰ নেক্সট ভাৰতৰ লোকসভাৰ সদস্য সংখ্যা কিমান শুদ্ধ উত্তৰটো হৈছে 545 জন নেক্সট ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কেইজন সদস্য লোকসভালৈ নিৰ্বাচন কৰে শুদ্ধ উত্তৰটো হৈছে 20 জন নেক্সট ভাৰতৰ প্ৰকৃত কাৰ্যবাহী শাসক কোন শুদ্ধ উত্তৰটো হৈছে প্ৰধানমন্ত্ৰী নেক্সট প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীয়ে কাৰ সহযোগত দেশৰ শাসন কাৰ্য পৰিচালনা কৰে শুদ্ধ উত্তৰটো হৈছে মন্ত্ৰী পৰিষদৰ সহযোগত নেক্সট ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতিয়ে নেক্সট ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ শুদ্ধ উত্তৰটো হৈছে 5 বছৰ বিধানসভাৰ সদস্য সংখ্যা কিমান হ'ব লাগে শুদ্ধ উত্তৰটো হৈছে 60 জন নেক্সট ভাৰতৰ সৰ্বপ্ৰধান বিচাৰালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে দিল্লীত নেক্সট উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতিয়ে নেক্সট ভাৰতৰ নিৰ্বাচন কোনে পৰিচালনা কৰে শুদ্ধ উত্তৰটো হৈছে নিৰ্বাচন কমিছনে ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ সৰ্বাধিনায়ক কোন শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতি বৰ্তমান ভাৰতৰ মৌলিক অধিকাৰ কেইটা শুদ্ধ উত্তৰটো হৈছে 6টা সংবিধানৰ কোনটো অধ্যায়ত নিৰ্দেশাত্মক নীতি আছে শুদ্ধ উত্তৰটো হৈছে 4ৰ্থ অধ্যায়ত ভাৰতত সৰ্বপ্ৰথম কেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল শুদ্ধ উত্তৰটো হৈছে 1952 চনৰ 21 ফেব্ৰুৱাৰী নেক্সট কিমান চনত হিন্দীক চৰকাৰী লিখিত ভাষা ৰূপে গ্ৰহণ কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে 1965 চনত ভাৰতত কেতিয়াৰ পৰা ছবিত চাপ মাৰি ভোট দিয়াৰ ব্যৱস্থা প্ৰচলন হৈছিল শুদ্ধ উত্তৰটো হৈছে 1962 চনৰ পৰা নেক্সট কিমান চনৰ পৰা ইভিএমৰ ব্যৱহাৰ আৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হৈছে 1998 চনৰ পৰা মন্ত্ৰীসভা কাৰ ওচৰত দায়ী শুদ্ধ উত্তৰটো হৈছে সংসদৰ ওচৰত সংবিধান খচৰা কমিটিৰ অসমৰ প্ৰাৰ্থীজন কোন শুদ্ধ উত্তৰটো হৈছে মহম্মদ ছাদুল্লাহ নেক্সট তলৰ কোনটো শব্দ সংবিধানৰ 42তম সংশোধনীৰ দ্বাৰা গ্ৰহণ কৰা নহয় শুদ্ধ উত্তৰটো হৈছে উদাৰতাবাদ নেক্সট ভাৰতৰ সংবিধান এখন সামাজিক দলিল কথাষাৰ কোনে কৈছিল শুদ্ধ উত্তৰটো হৈছে গ্ৰেণ্ডাইল অষ্টিন নেক্সট সংবিধান অনুচ্ছেদ নং 32 আৰু 226 দ্বাৰা নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়া হৈছে কাক দিয়া হৈছে
শুদ্ধ উত্তৰটো হৈছে ন্যায়ালয়ক। নেক্সট, আইনৰ দৃষ্টিত সমান কথাষাৰ ভাৰতীয় সংবিধানত লিপিবদ্ধ হৈছে কোনখন অনুচ্ছেদত? শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদ নং 14 পৰা 16 লৈকে। নেক্সট, সংবিধান অনুচ্ছেদ নং 19 পৰা 21 লৈকে নাগৰিকক স্বাধীনতাৰ অধিকাৰ কেইটা দিয়া হৈছে? শুদ্ধ উত্তৰটো হৈছে 6টা। নেক্সট, তলত কিহৰ বিষয়ে সংবিধান অনুচ্ছেদ নং 23 আৰু 24ত উল্লেখ আছে? শুদ্ধ উত্তৰটো হৈছে শোষণৰ বিৰুদ্ধে। নেক্সট, ভাৰতীয় সংবিধান অনুচ্ছেদ নং 25 আৰু 28 লৈকে তলত দিয়া কোনটোৰ বিষয়ে উল্লেখ আছে? শুদ্ধ উত্তৰটো হৈছে ধৰ্মীয় অধিকাৰ। দুয়োখন সদনৰ যুটীয়া অধিৱেশন আহ্বান কোনে কৰে? শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতিয়ে। তলৰ কোনটো ভাৰতীয় সংবিধান সংশোধনৰ পদ্ধতি নহয়? শুদ্ধ উত্তৰটো হৈছে বিশেষ পদ্ধতি। দৃঢ় পদ্ধতিৰ দ্বাৰা সংবিধান সংশোধনৰ ব্যৱস্থা উল্লেখ আছে কোনটো অনুচ্ছেদত? শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদ নং 368। দৃঢ় পদ্ধতিৰ দ্বাৰা সংবিধান সংশোধনৰ সমৰ্থন কৰা নাছিল। শুদ্ধ উত্তৰটো হৈছে ডক্টৰ PS দেশমুখে। নেক্সট, ভাৰতবৰ্ষত দল ত্যাগ আইন ৰচনা কৰা বৰ্ষ হ'ল? শুদ্ধ উত্তৰটো হৈছে 1985 চন। তলৰ কোনটো সংশোধনৰ দ্বাৰা তিনিখলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰচলন হৈছিল? শুদ্ধ উত্তৰটো হৈছে 73তম সংশোধনৰ দ্বাৰা। সত্যমেৱ জয়তে শব্দটিৰ উৎস স্থান হৈছে ক'ৰ পৰা অনা হৈছে? শুদ্ধ উত্তৰটো হৈছে উপনিষদৰ পৰা। নেক্সট, অসমত ৰাজ্যৰ নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1956। নেক্সট, পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ? শুদ্ধ উত্তৰটো হৈছে 5 বছৰ। অসমত পৌৰ নিগম আইন ৰচনা কৰা হৈছিল কেতিয়া? শুদ্ধ উত্তৰটো হৈছে 1956 চনত। ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন? শুদ্ধ উত্তৰটো হৈছে এৰিষ্টটল। দ্য লজৰ লেখক কোন? শুদ্ধ উত্তৰটো হৈছে প্লেটো। পলিচ শব্দৰ অৰ্থ কি? শুদ্ধ উত্তৰটো হৈছে নগৰ বা ৰাষ্ট্ৰ। এখন বিল অৰ্থ বিল হয় নে নহয় ইয়াক কোনে নিৰূপণ কৰে? শুদ্ধ উত্তৰটো হৈছে লোকসভাৰ অধ্যক্ষই। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ মুঠ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হৈছে 26 জন। কোন ৰাজ্যৰ ৰাজ্যপালক সংবিধানৰ 371B অনুচ্ছেদ অনুসৰি বিশেষ দায়িত্ব দিয়া হৈছে? শুদ্ধ উত্তৰ হৈছে অসম। ৰাজ্যৰ বিধানমণ্ডলৰ ন্যূনতম সদস্য সংখ্যা কিমান? শুদ্ধ উত্তৰটো হৈছে 40 জন। প্ৰাথমিক শিক্ষাৰ অধিকাৰক এটা মৌলিক অধিকাৰ হিচাপে প্ৰদান কৰা ভাৰতৰ সংবিধান অনুচ্ছেদটো কি? শুদ্ধ উত্তৰটো হৈছে 21 ক। ব্যক্তিগত সম্পত্তিৰ অধিকাৰ ভাৰতীয় সংবিধানৰ দ্বাৰা সুনিশ্চিত কৰা হৈছে কোনটো অনুচ্ছেদত?
শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদ নং 31 আৰু 19। ভাৰতৰ সংবিধানৰ অন্তৰ্ভুক্ত মুঠ মৌলিক কৰ্তব্য সংখ্যা কেইটা? শুদ্ধ উত্তৰটো হৈছে 11টা। ভাৰতৰ সংবিধানৰ কোনটো সংশোধনক ক্ষুদ্ৰ সংবিধান বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে 42তম সংশোধনক।